এই সময়ত মই ক'ব খুজিছোঁ কেইটামান ভাল লগা কথা। চাৰিওফালে বেয়া লগা পৰিস্থিতি, দুখ লগা সময়, কিন্তু কেইজনমান অসমীয়া যুৱক লগ পাইছোঁ। নলবাৰীৰ পৰা আহিছে তেওঁলোক। আজি 5-6 দিন বিভিন্ন ঠাইত ঘূৰি ফুৰিছে। তেওঁলোকৰ এই ইমান এটা সুন্দৰ পদক্ষেপ, তেওঁলোকে যি পদক্ষেপ লৈছে, সঁচাকৈ আমি তেওঁলোকক মানে কেৱল ধন্যবাদেৰে আমি শেষ কৰিব নোৱাৰোঁ। তেওঁলোকক ভগৱানে চাগে আশীৰ্বাদ কৰিব, আমি ৰাইজে আশীৰ্বাদ কৰিব। আহকচোন অকণমান তেওঁলোকৰ লগত কথা পাতোঁ, জানিব খোজোঁ যে তেওঁলোকে কি কৰিছে। আৰু ভিডিঅ'টো এইটো কাৰণে প্ৰেৰণ কৰিছোঁ, তেওঁলোকে চাগে আৰু ইনিচিয়েটিভ এনেকুৱা ল'ব যিবোৰ ইনিচিয়েটিভে ৰাইজৰ সুবিধা হ'ব, এই বানপীড়িতসকলৰ সুবিধা হ'ব। কোৱাচোন, কোনে কোৱা? হয়, আমি আচলতে প্ৰায় ইয়াত 6 দিন মানে কাম কৰিলোঁ। হয়, আমি প্ৰথমতে আহি আমাৰ যিখিনি শিবিৰ আছিল তাতে আমি বিভিন্ন ধৰণৰ সাহায্য বিতৰণ কৰিলোঁ। তাৰ পৰা আমি লাহে লাহে আমি গাঁৱৰ ভিতৰলৈ গ'লোঁ। এইটো আমাৰ যিখিনি নেপালী বস্তি আছে, বিহুবৰ আছে, সেইবিলাক ঠাইলৈ গৈছিলোঁ। আৰু এইটো কি ঠাই আছিলে আমাৰ হোলাংঘাটনি এইখন। আৰু ওচৰৰ পৰা আমি যিখন আহিলোঁ, আমি বিভিন্ন ঠাইত অকল আমি সাহায্য বিতৰণ কৰা নাই, আমি নিজেও এটা বস্তু চাইছোঁ যে মানুহখিনিয়ে কোনটো পৰ্যায়ত তেওঁলোকে মানে গৈছে। বৰ্তমান সময়ত যিটো দুৰ্দশাগ্ৰস্ত এটা অৱস্থা, গতিকে তেওঁলোকৰ লগত আমি কথা পাতিছোঁ, আমি ভৱিষ্যতে কি কৰিব পাৰোঁ। আমি আচলতে গ্ৰাম্য বিকাশ মঞ্চ বুলি এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ পৰা বিলং কৰোঁ। গতিকে আমি গোটেইকেইজনে, আমাৰ আৰু আগত দাদা আছে, প্ৰজেক্ট মেনেজাৰো আছে, তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ দাদা এজনো আছে। আমি গোটেইকেইজনে একেলগে কাম কৰি আছোঁ যে আমি পিছত এই ঠাইবিলাকত কি কৰিব পাৰোঁ। আচলতে ডাঙৰ কথা সেইটো, কাৰণ এতিয়া সাহায্য আনি আছোঁ, আমিও দিছোঁ, কোনোবাই দিছে, মানুহখিনি এটা পৰ্যায়লৈ তেওঁলোকে পাই আছে। যিমান কষ্ট হ'লেও তেওঁলোকে কিবাকৈ চলি আছে। কিন্তু ইয়াৰ এমাহ পিছত কি হ'ব, 2 মাহ পিছত কি হ'ব, কাৰণ আমি বিভিন্ন ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ। এতিয়াও ইয়াতো আমি কথা পাতিলোঁ। আজি আহি কি কৰিলে আপোনালোকে? আমি আহি ভণ্টি আছিলে, ভণ্টিৰ ঘৰত গৈছিলোঁ। ভণ্টিহঁতৰ মানে যিখিনি তাইৰ দেউতাক হেৰালে এই বানপানীত। মই সেইদিনা আপোনালোকক ভিডিঅ'টোত কৈছিলোঁ, কিন্তু সেইদিনা মই মোৰ ভিডিঅ'ত দেখুওৱা নাই। তাই নিজৰ দেউতাকক হেৰুৱালে আৰু তেওঁৰ লগত এতিয়া মই বিশেষ কথা পাতিব বিচৰা নাই। কিবা ক'ব ইচ্ছা আছে নেকি? কিবা ক'বা নেকি? এতিয়া ইমান মানুহে আমাক সহায় কৰিছে, সেইটো কাৰণে ভাল লাগিছে। ইমান দূৰৰ পৰা মানুহবিলাকে আমাৰ কথা ভাবিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। আমাক এতিয়া খাবলৈ দিছে, খাইছোঁ, এয়া পিন্ধিবলৈ দিছে, পিন্ধিছোঁ। এয়া মানুহে সহায় কৰিছে, সেইটো কাৰণে বহুত মানুহক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। এতিয়া আপোনাৰ এই ভিডিঅ'টোৰ দ্বাৰা জনাব বিচাৰিছোঁ যে এতিয়া আমাক মানুহে চাই আছে, আপোনালোকে যাতে আমাক এনেদৰে আকৌ ভৱিষ্যতলৈও আগলৈও যাতে চাই যায়, আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ। বুজিছোঁ। মানে ঘৰখনৰ একমাত্ৰ ব্যক্তি পিতৃ নাইকিয়া হৈ গ'ল, যিজনে তেখেতসকলক পোহপাল দিছিল। ঘৰখন এতিয়া কেনেকৈ চলিব? এই অলপ আগতে এই তেখেতে কোৱা কথাটো যে ইয়াৰ পিছৰ পৰ্যায়ত কি হ'ব, এওঁলোকে এটা ডাঙৰ ইনিচিয়েটিভ লৈছে, ঘৰবোৰ চাফা কৰিবলৈ লৈছে। আপোনালোকেও মই ভাবোঁ স্বাস্থ্যৰ যতন লৈ এই ধৰণৰ কামবোৰ কৰক। হয়, আচলতে আমি সকলো ঠাইতে চাফা কৰা নাই, আমি কিছুমান ঠাইত কৰিছোঁ, কিছুমান আমি ব্লিচিং পাউডাৰ সম্ভৱ নহয় সকলো ঠাইত কৰাটো। আমি আজি ভণ্টিহঁতৰ ঘৰত যিহেতু সিহঁতৰ বায়েক আৰু ভনীয়েক আছে আৰু মাক আছে, দেউতাক ঢুকালে, গতিকে আমি যিমান পাৰোঁ আমি চালোঁ। সন্মুখৰ চোতালৰ পৰা বোকা আছে, তাতে ভঁৰালত গোটেই ধানবিলাক পানীৰে মানে তিতি গৈ গজালি ওলাই গৈছে। চ' আমি ভিতৰৰ পৰা কেইবস্তামান অলপ ভাল চাই ধানৰ বস্তা উলিয়াই বাহিৰত আনি দিলোঁ, আৰু ব্লিচিং পাউডাৰ অলপ চাৰিওফালে ছটিয়াই দিলোঁ, আৰু গাঁৱৰ বিভিন্ন লোককো আমি ব্লিচিং পাউডাৰ আৰু ফেনাইল দিছোঁ। বুজিছোঁ। মানে আপোনালোকৰ এই পদক্ষেপ আমি কিদৰে আচলতে ধন্যবাদ দিওঁ শেষ কৰিব নোৱাৰোঁ। আচলতে আমি অসমীয়াৰ এতিয়া লগ দিছোঁ, নহয় জানো? ইজনে সিজন আৰ্তজনৰ ওচৰলৈ আহি আমি এইখিনি আচলতে কৰা আমাৰ দায়িত্ব, কৰ্তব্য বুলি ভাবি এওঁলোক আহিছে।